অলপ সময়ৰ ভিতৰতেই শ্ৰীভূমি জিলাত আহি উপস্থিত হ'ব সদ্য নিয়োজিত মন্ত্ৰী কৃষ্ণেন্দু পাল। কৃষ্ণেন্দু পালক দিয়া হৈছে পশুপালন আৰু মীন বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্ব। আৰু ইয়াকে লৈ শ্ৰীভূমি জিলাত কিন্তু ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। চহৰখনক সজাই তোলা হৈছে। চহৰৰ চাৰিওফালে শ্ৰীভূমি চহৰৰ চাৰিওফালে কৃষ্ণেন্দু পালৰ বেনাৰ আৰু গেট লগোৱা হৈছে। এতিয়াও অলপ সময়ৰ ভিতৰত আহি মন্ত্ৰীগৰাকী উপস্থিত হ'ব, কিন্তু দেখা গৈছে যে এতিয়াও বিজেপি অফিচত যথেষ্ট কাম চলি আছে আৰু কিছু কাম বাকী ৰৈ গৈছে। যি বেনাৰসকল আছে, বেনাৰ বা আমি ইয়াতে দেখিবলৈ চেষ্টা কৰিম। ইয়াতে যথেষ্টখিনি যি পতাকা আছে, বিজেপিৰ পতাকা আছে, এইবিলাক সকলো যেনেকৈ ইয়াতে সজাই তোলা হৈছে। চহৰৰ আৰু বিভিন্ন ঠাইত লগোৱা হ'ব। দুপৰীয়া ভাগত আহি কৃষ্ণেন্দু পাল উপস্থিত হ'ব আৰু ইয়াকে লৈ যেন কৰিমগঞ্জ বিজেপিৰ যে কৰিমগঞ্জ তথা শ্ৰীভূমি জিলা যে বিজেপি কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা। আৰু ক'ব লাগিব যেন কৰিমগঞ্জত কিন্তু বহুত দিনৰ পাছত মন্ত্ৰী লাভ কৰিছে। কৰিমগঞ্জ তথা শ্ৰীভূমিত দেখা গৈছিলে যেন 2012 চনত কংগ্ৰেছ আমোলত মন্ত্ৰিত্ব দিয়া হৈছিল চিদ্দিক আহমেদক, আৰু ইয়াৰ পাছত কিন্তু বহুদিন মন্ত্ৰিত্ব পোৱা নাছিলে। 2016 চনত বিজেপি চৰকাৰ প্ৰতিষ্ঠিত হৈছিলে। ইয়াৰ পাছত প্ৰায় আজি 10-12টা বছৰ পাছত কৃষ্ণেন্দু পালক মন্ত্ৰিত্ব দিয়া হৈছে। মৎস্য আৰু পশুপালন বিভাগৰ দায়িত্ব দিয়া হৈছে। ইয়াকে লৈ শ্ৰীভূমি জিলাত কিন্তু যে বিজেপি কৰ্মীসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা, যিহেতু প্ৰথমবাৰকৈ মন্ত্ৰিত্ব লাভ কৰিছে। আমি বিজেপি সমৰ্থকসকলৰ পৰা জানিবলৈ বিচাৰিম যেন, যিহেতু অলপ সময়ৰ ভিতৰত আহি উপস্থিত হ'ব মন্ত্ৰীগৰাকী, আপোনালোকৰ যে দেখিছোঁ ভালমান আয়োজন আছে, আৰু বিতংকৈ ক'ব কি কি আয়োজন আছে। আমি কালি গোটেই ৰাতি হোৱা নাই, টোপনি লোৱা নাই। গোটেই ৰাতি আমি সব আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে আমি কাম কৰিছোঁ। ৰাতি বিভিন্ন ঠাইত আমাৰ বেনাৰ লগোৱা হৈছে, আপোনাৰ কি কয় ষ্টেণ্ডি লগোৱা হৈছে, ষ্টেজ বনোৱা হৈছে। তাৰপিছত আমি আজি মানে চৰগুলাৰ পৰা এটা বাইক ৰেলী হ'ব অলপ দেৰি পিছত, দাদা আহি পোৱাৰ পিছত। এই বাইক ৰেলীটো চৰগুলাৰ পৰা মেইন আপোনাৰ পেট্ৰল পাম্পলৈকে আহিব। তাৰপিছত আমি একেলগে পদযাত্ৰা কৰি বিজেপি অফিচে ইয়াতে আহি দাদা পাব। আমি সকলে মানে কৰিমগঞ্জ শ্ৰীভূমি ৰাইজৰ ফালৰ পৰা আৰু বিজেপি জিলা কাৰ্যকৰ্তা সকলৰ ফালৰ পৰা আমি কৃতজ্ঞতা জনাব বিচাৰোঁ মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যে এনেকা মানে চাৰিটা কি পশুপালন, পশু চিকিৎসা, মৎস্য বা পূৰ্ত বিভাগৰ নিচিনা ইমান ডাঙৰ ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ বিভাগ এটা আমাৰ কৃষ্ণেন্দু পাল ডাঙৰীয়াক দিয়া হৈছে। এইকাৰণে ধন্যবাদ জনাব বিচাৰোঁ। আজি আমাৰ কাৰণে বিৰাট আনন্দৰ দিন। আমি যে আনন্দৰ অন্ত হ'ব অলপ দেৰিৰ পিছত, দাদা অহাৰ পিছত আমি ৰখি আছোঁ দাদাৰ কাৰণে, দাদাক অভ্যৰ্থনা জনাবৰ কাৰণে। নিশ্চয়কৈ আনন্দৰ পৰিৱেশ, কিয়নো যিহেতু প্ৰথমে কৈছে যেন প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰিছে বিজেপি চৰকাৰৰ আমলত, আৰু গতিকে কিছু আহিব পলম হ'ব। যিটো আমি জানিব পাৰিছোঁ যেন ঠায়ে ঠায়ে সংবৰ্ধনাৰ সভাৰ আয়োজন কৰা হৈছে। ঠায়ে ঠায়ে যেন আচলতে কুম্ভীৰগাঁও বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত শিলচৰৰ পাছত বদৰপুৰ আৰু ভাঙ্গা বিভিন্ন ঠাইত ৰাইজসকল সাজু হৈ আছে মন্ত্ৰীক আদৰিবৰ কাৰণে। আমি আৰু এগৰাকী কাৰ্যকৰ্তা আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যেন আচলতে যে দেখা গৈছে যেন বহু পলম হোৱাৰ সম্ভাৱনা আছে। বহু লোক বাট চাই আছে তেওঁ মন্ত্ৰীৰ কাৰণে, যিহেতু কৰিমগঞ্জত প্ৰথমবাৰৰ মন্ত্ৰী হৈছে বিজেপি চৰকাৰৰ আমলত। কি ক'ব, কোন কোন ঠাইত হোৱাৰ সম্ভাৱনা আছে সম্বৰ্ধনা? গোটেই শ্ৰীভূমি জিলাৰ প্ৰতি ঠাই সংবৰ্ধনা কণমানিবিলাক ৰখি আছে। মানে কিমান মানুহৰ ভিতৰত কিমান আশা আছে যে ইমান দিনৰ আমাৰ বহু প্ৰতীক্ষিত এইটো সপোন আছিলে যে আমাৰ ইয়াতে এটা মন্ত্ৰী পাব, কেবিনেট পাব। এই সপোনটো সপোন সত্য কৰাৰ জন্য আমাৰ ধন্যবাদ জনাইছোঁ মাননীয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ, যে আমাৰ এই সপোনটো আছিলে যে এই সপোনটো মানে বাস্তৱায়িত কৰাৰ জন্য। আৰু আমি এই কাৰণত মানে প্ৰতি ঠাইত মানুহ ৰখি আছে। আৰু বাইক ৰেলী এটা আয়োজন কৰিছোঁ এই চৰগুলাৰ পৰা, আৰু দলেশ্বৰৰ পৰা গাড়ীৰ এটা ৰেলী আছে। আহি ইয়াত শ্ৰীভূমি জিলাৰ ভিতৰত সোমাই আমাৰ দাদা প্ৰথমে আহি মানে পাৰ্টি অফিচত সোমাব, তাৰপিছতে ইয়াৰ পৰা তেওঁ সমষ্টিত যাব। নিশ্চয়কৈ শ্ৰীভূমি জিলাৰ নাম সলনি কৰা হৈছে, শ্ৰীভূমি ৰখা হৈছে, লগতে মন্ত্ৰিত্ব দিয়া হৈছে। গতিকে সকলোৱে কামনা কৰি আছে যেন শ্ৰীভূমিৰ শ্ৰীবৃদ্ধি অতি সোনকালে হ'ব, আৰু এয়াই ৰাইজৰ আশা আৰু প্ৰাৰ্থনা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।